অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠী। এই জনগোষ্ঠীয়ে উদযাপন কৰে আলি আই লৃগাঙৰ পাছতে পৰাগ উৎসৱ, যি পৰাগ উৎসৱ উলহ মালহেৰে সকলো উদযাপন কৰে। আৰু দেখিবলৈ পোৱা যায় যে ইয়াত গাঁও অঞ্চলবিলাকৰ জীয়ৰীবিলাক যেতিয়া বাহিৰলৈ বিয়া দিয়া হয়, তেখেতসকলে আহি একত্ৰিত হয়, মিলিত হয়, এক সমন্বয় সৃষ্টি হয়। আৰু তেখেতসকলৰ পৰম্পৰাগতভাৱে যি ৰজাক শ্ৰদ্ধা ভক্তিৰে ইয়াত সন্মান জনোৱা হয়। এনেধৰণৰ উদযাপন হৈছে দিক্ৰং যি পঞ্চায়তৰ অন্তৰ্গত ৮০ নং শোলমাৰীত এই পৰাগ উৎসৱ ৫ দিনীয়া কাৰ্যসূচী ১১ তাৰিখৰ পৰা ১৫ তাৰিখলৈ উলহ মালহ পৰিৱেশ। যদিও বৰষুণ দিছে, ম্লান হৈছে, কিন্তু উৎসৱমুখৰ পৰিৱেশ অব্যাহত আছে। আমি জানিবলৈ চেষ্টা কৰিম কেনেধৰণে উদযাপন কৰিছে, ইয়াৰ পৰম্পৰা কি। আমি ৮০ নং শোলমাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত আমি ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পৰাগ উৎসৱ উদযাপন কৰা হৈছে। আজি আমাৰ যিহেতু আমাৰ তৃতীয় দিনাৰ কাৰ্যসূচী, আমি প্ৰথম দিনা কাৰ্যসূচী আমাৰ পতাকা উত্তোলনৰ পৰা ধৰি আমাৰ বৃক্ষৰোপণৰ পৰা ধৰি আমাৰ কাৰ্যসূচী আৰু আমাৰ যি আমাৰ এই মুৰংঘৰৰ যি আমাৰ ৰীতি নীতি পৰম্পৰাগত আমাৰ ৰীতি নীতি আছে, এই ৰীতি নীতিত আমাৰ এটা ৰজাৰ দৰে আমি ইয়াত পাঠ কৰা হয়। এই আমি পাত পাতল কৰি আমি আদৰি লৈ আহি আমি মুৰংঘৰত আমি আদৰি অনা হৈছে। আৰু আমাৰ নেক্সট দিনাখনৰ কাৰ্যসূচী আমাৰ মাংগলিক কাৰ্যৰে, আমাৰ পৰম্পৰাগত যি আমাৰ উৎসৱেই নহয়, পৰা উৎসৱখন আমাৰ মাংগলিক কাৰ্যৰে জড়িত আছে। আমাৰ নৰাচিগা বিহু বুলি ক'ব পাৰি, লগতে মাংগলিক কাৰ্য ইয়াতে আমাৰ সমাপন্ন হৈ আছে। আমি যিহেতু ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, ইয়াতে আমাৰ ইয়াৰ গাঁৱৰ জা জীয়ৰীসকলক আমি ইয়াতে তৃতীয় দিনা কাৰ্যসূচীৰ দিনাখন আমাৰ জা জীসকলক আমি প্ৰীতিভোজ এখন আমি ইয়াতে খোৱা বোৱাৰ আমি আয়োজন কৰা হৈছে। আলি আই লৃগাংখন আমাৰ ৰাজ্যিক বন্ধ হিচাপে বন্ধ দিছে। আমি নথৈ আনন্দিত হৈছোঁ। মিচিং সমাজে, আমাৰ মিচিং জনগোষ্ঠীৰ এটা প্ৰাণৰ উৎসৱ যিহেতু আলি আই লৃগাং, এই আলি আই লৃগাংখন আমাক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰি আমাৰ অসম চৰকাৰৰ জনপ্ৰিয় নেতা আৰু অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি এই মঞ্চৰ পৰা ধন্যবাদ দিবই লাগিব, যিটো আমাৰ মিচিং প্ৰাণৰ যিটো আলি আই লৃগাং আমাক ৰাজ্যিক বন্ধ দিয়াৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।